আন এটি খুব জৰুৰী বিষয় ৰাজ্য চৰকাৰৰ সকলো চাকৰিত অসমীয়া ভাষাৰ এখন প্ৰশ্নকাকত ৰখাটো বাধ্যতামূলক কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছিল। অসমৰ ৰাজ্য ভাষা আইনৰ আধাৰত বৰাক উপত্যকা, বিটিআৰ অঞ্চল আৰু পাহাৰীয়া জিলাৰ কাৰণে বিকল্প পদ্ধতি ল'বৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা হৈছিল। আৰু কেন্দ্ৰীয় চৰকাৰৰ চাকৰি বাকৰি বা ব্যক্তিগত খণ্ডৰ চাকৰি বাকৰিৰ ক্ষেত্ৰতো অসমীয়াটো প্ৰিফাৰেন্সিয়েল কোৱালিফিকেশ্যন হিচাপে অৰ্থাৎ অগ্ৰাধিকাৰৰ ভিত্তিত এটা গুণ হিচাপে ধৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা হৈছিল। এই বিষয়টোত চৰকাৰৰ সৈতে আমি আলোচনা কৰিছো কি পদ্ধতিৰে সৈতে এই পৰামৰ্শ কাৰ্যকৰী কৰা হ'ব। পৰৱৰ্তী আলোচনাত সেই সন্দৰ্ভত পুনৰ বিস্তৃত আলোচনা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই গোটেই বিষয়সমূহ আছিল অসম চৰকাৰৰ আওতাত পৰা বিষয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে বহাগ বিহুৰ দিনটোৰ পৰাই সমগ্ৰ অসমত অসমীয়া ভাষাত নিৰ্দেশনা প্ৰকাশ পাব, কিন্তু কথাটো কাৰ্যক্ষেত্ৰত সেই ধৰণেৰে হৈ নুঠিলে। আৰু সেই কথাটোত কালি ছাত্ৰ সন্থাই আমি আপত্তি দৰ্শাইছো, পৰহি আলোচনাত আমি আপত্তি দৰ্শাইছো, কৈছো যে অসমীয়াত অধিসূচনাসমূহ, বিধেয়কসমূহ, অসমীয়াত নিৰ্দেশনাসমূহ প্ৰকাশ পাব লাগিব। আৰু আমি উদাহৰণ সৈতে দাঙি ধৰিছো, শেহতীয়াকৈ ডিপাৰ্টমেণ্ট অফ পাৰ্চনেলৰ যিমানবোৰ ট্ৰেন্সফাৰ বা পষ্টিঙৰ যিবোৰ অধিসূচনা ওলাইছে কোনোখনেই অসমীয়াত ওলোৱা নাই। চৰকাৰে নতুন পেঞ্চন স্কিম আনিছে, তাৰ অধিসূচনাও তেওঁলোকে ইংৰাজীতে জাৰি কৰিছে। আজি চতুৰ্থ বৰ্গৰ সকলো কৰ্মচাৰীয়ে ইংৰাজী বুজি পাবনে নাপায়, বা আমাৰ চহা গাঁৱলীয়া মানুহ এগৰাকীয়ে মাটিৰ বেচা কিনা কৰিবলৈ গ'লে অসমীয়াত দলিলখন উপলব্ধ নহয়। আৰু অসমীয়াত উপলব্ধ কৰাৰ কথাটো কোৱা হৈছে যাতে সহজ হয়, বোধগম্য হয়। এতিয়া অসমীয়া দলিলৰ যিটো এটা প্ৰতিলিপি পোৱা যায় সেইটোত অসমীয়াটোও এনেকুৱাকৈ লিখা আছে যে সাধাৰণ মানুহে বুজি পোৱাটো খুব অসুবিধা। গতিকে এই কথাসমূহ আমি বিস্তৃতভাৱে চৰকাৰক অৱগত কৰিছো। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মুখ্য সচিবক শীঘ্ৰেই বলবৎ কৰিবৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে। ভাচিনী শীৰ্ষক এপটোৰ জৰিয়তে প্ৰতিখন অধিসূচনা, প্ৰতিখন নিৰ্দেশাৱলী যাতে অসমীয়াত অনুবাদ হয় সেই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ কাৰণে মুখ্য সচিবক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে।